বৰাকৰ এটা সমষ্টিত কংগ্ৰেছৰ টিকট লৈ চলিছে ব্যাপক টনা আজোৰা। সোণাই সমষ্টিত টিকটৰ যুঁজত একাধিক নেতা, কোনোবাজন যদি প্ৰাক্তন ক্ৰিকেটাৰ, আনজন আকৌ প্ৰাক্তন উপাধ্যক্ষ। টিকটৰ দৌৰত আছে কংগ্ৰেছৰ নপুৰণি বহু নেতা। বিপদৰ উমান পাই শিবিৰ সলাই শাসকীয় পক্ষলৈ যোৱাৰ প্ৰস্তুতি বৰ্তমানৰ বিধায়কৰ, পাছে কাৰ ভাগ্য সলনি হোৱাৰ সম্ভাৱনা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাছাৰৰ সোণাই সমষ্টিত তুংগত উঠিছে শাসক বিৰোধীৰ টিকট কেন্দ্ৰিক যুঁজ। সংখ্যালঘু প্ৰধান সমষ্টিটোৰ পৰা এবাৰ দিছপুৰলৈ আহিবলৈ ব্যাকুল বহুজন। সম্প্ৰতি সমষ্টিটোত আছে AIDF দলৰ কৰিমুদ্দিন বৰভূঞাৰ দখলত। বিগত সময়ত 2016 চনত কংগ্ৰেছ AIDFৰ অন্তৰ্যুদ্ধত সকলোকে আচৰিত কৰি সংখ্যালঘু প্ৰধান সমষ্টিটোত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী। যুঁজত জয়ী হৈ অসম বিধানসভাৰ উপাধ্যক্ষও হৈছিল আমিনুল হক লস্কৰ। পাছে 2021 চনত মিত্ৰতাৰ সূত্ৰে আসনখনত প্ৰায় 19,000 ভোটত সহজেই জয়ী হৈছিল AIDFৰ প্ৰাৰ্থী সাজু ওৰফে কৰিমুদ্দিন বৰভূঞা। পাছে এইবাৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক। বৰ্তমানৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ কৰ্মকাণ্ডত অসন্তুষ্ট সমষ্টিবাসী। ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ পৰা উপঢৌকন লৈ বিৰোধী প্ৰাৰ্থীৰ পৰিৱৰ্তে শাসকীয় দলৰ প্ৰাৰ্থীৰ পক্ষত ভোট দিয়াৰ অভিযোগ উঠিছিল কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে। শাসকীয় পক্ষৰ প্ৰভাৱশালী একাংশ নেতাৰ সৈতে AIDFৰ নেতাজনৰ খলিগলিও সকলোৱে দেখিছে। পৰিণতিত নিজৰ দলতে শেহতীয়াকৈ পাখি কটা গৈছে বিধায়কজনৰ। খোদ বদৰুদ্দিন আজমলৰ আগত গুৰুত্বহীন হৈ পৰা বিধায়কজনে এবাৰ টিকট হেৰুৱাৰ আশংকাত ভুগিছে। পুনৰ দিছপুৰলৈ আহিবলৈ উন্মাদ হৈ পৰা বিধায়কজনে অচিৰেই AIDF ত্যাগ কৰি অগপত যোগদান কৰিব বুলিও চৰ্চা চলিছে। শেহতীয়া ৰাজনৈতিক বাতাবৰণৰ পাছত এইবাৰ সমষ্টিত ভোটৰ মেৰু বিভাজন হোৱাটো নিশ্চিত। সেয়া হলে সংখ্যালঘু প্ৰধান সমষ্টিটোত এধাপ আগুৱাই থাকিব কংগ্ৰেছ। এক কথাত যিজনে দলটোৰ টিকট পাব তেওঁৰে জয়ৰ সম্ভাৱনা বৃদ্ধি পাব, যাৰ বাবে সোণাই সমষ্টিত কংগ্ৰেছৰ টিকট বিচৰা প্ৰাৰ্থীৰ লানি লাগিছে। সমষ্টিটোত দলৰ টিকট প্ৰাৰ্থীৰ সংখ্যা প্ৰায় 1 ডজন। বছৰ দিয়েক পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে। একালৰ আছু নেতা হিচাপে আমিনুলৰ দখল আছে যদিও বিজেপিৰ জনপ্ৰতিনিধি হৈ থকাৰ সময়ত সমষ্টিটোত কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰাৰো আছে অভিযোগ। আৰু এয়া তাৰ প্ৰমাণ। (2021) চনৰ নিৰ্বাচনৰ সময়ত সেই সময়ৰ বিধায়কজনে মধ্য ধনেশ্বৰী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সৃষ্টি কৰিছিল অনাকাংক্ষিত পৰিৱেশৰ। হাতত উদ্যত ৰিভলভাৰ লৈ একাংশলৈ গুলীওৱাৰ অভিযোগ উঠিছিল। মাৰণাস্ত্ৰ আইনৰ অধীনত আমিনুলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আমিনুলৰ গুণ্ডা বাহিনীৰ আক্ৰমণত আহতসকলক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। ঘটনা সন্দৰ্ভত নেতাজনৰ বিৰুদ্ধে চলি আছে তদন্ত। আজিও আদালতৰ মজিয়াত আছে গোচৰ। মাত্ৰ 5 বছৰ পূৰ্বে ক্ষমতা দখলৰ স্বাৰ্থত বিৰোধীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰা গোচৰত অভিযুক্ত আমিনুল এইবাৰ আকৌ কংগ্ৰেছৰে টিকট প্ৰত্যাশী। কিন্তু তিক্ত অতীতৰ কথা আজিও সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ মুখে মুখে। এনে পৰিস্থিতিত কংগ্ৰেছত যিমানেই বিলীন হ'বলৈ আমিনুলে চেষ্টা নকৰক, এওঁ টিকট পালে দলৰ ভিতৰতে সূচনা হ'ব পাৰে চিপৰাংমৰা ৰাজনীতিৰ। অৱশ্যে আমিনুলৰ উপৰিও সমষ্টিটোত টিকটৰ দৌৰত আছে দলটোৰ একাংশ নিষ্ঠাৱান নেতাও। দলৰ বেয়া দিনৰ সময়তো দলতে থাকি তৃণমূলৰ কৰ্মীক এইসকল নেতাই সাহস দিছিল। দলটোত টিকটৰ আনসকল সবল দাবীদাৰৰ ভিতৰত আছে ছাবিৰ আহমদ বৰলস্কৰ, আখতাৰ হুছেইন বৰভূঞা, জাভেদ আখতাৰ লস্কৰ, শামছুৰ ৰহমান চৌধুৰী, আনছাৰ হুছেইন বৰলস্কৰ। ছাত্ৰ অৱস্থাৰে পৰা কংগ্ৰেছৰ সৈতে জড়িত ছাবিৰ আহমেদ বৰলস্কৰৰ আছে অন্য এক পৰিচয়। এসময়ত পেছাদাৰী ক্ৰিকেটাৰ আছিল ছাবিৰ। বিখ্যাত MRF ফাউণ্ডেশ্যন ক্ৰিকেট একাডেমীৰ গ্ৰেজুৱেট ছাবিৰ। জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাবিৰ 1999 চনত ইংলেণ্ডলৈ গৈছিল ক্ৰিকেট খেলিবলৈ। NSUৰ সদস্যৰ পৰা আৰম্ভ কৰি দলৰ বিভিন্ন পদত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট ছাবিৰ বৰ্তমান কাছাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক। 19 চনতে কা আন্দোলনৰ সময়তো বৰাকত সংগঠকৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ছাবিৰ 2021 আছিল বৰখলা সমষ্টিৰ অন্যতম টিকট প্ৰত্যাশী। সমষ্টিৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰে জড়িত ছাবিৰ। পুৰণি নিষ্ঠাৱান কৰ্মী হিচাপে সমষ্টিটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে আছে সুসম্পৰ্ক। সমষ্টিটোত আনগৰাকী টিকট প্ৰত্যাশী শামছুৰ ৰহমান চৌধুৰী। বৰ্তমানে এওঁ শিলচৰ জিলা কংগ্ৰেছৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আনহাতে টিকট প্ৰত্যাশী আনছাৰ হুছেইন বৰলস্কৰ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ। আনহাতে যুৱ প্ৰাৰ্থী জাভেদ আখতাৰ লস্কৰ APCCৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এতিয়া টিকটক লৈ সমষ্টিটোৰ মূলতঃ এইসকলৰ মাজত চলিছে শীতল যুদ্ধ। কংগ্ৰেছত বাঢ়িছে লবিকেন্দ্ৰিক ৰাজনীতি। মূলতঃ আমিনুল হক লস্কৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ চেষ্টা বাকীসকল টিকট প্ৰত্যাশীৰ। আমিনুলৰ বাহুবল ধনবলো কোনো গুণে কম নহয়।
পাছে শেষ অৱস্থাত কোনে সমষ্টিটোত শেষ হাঁহি মাৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।